চাওক ৰাইজ চাওক চৰকাৰে ধ্বংস কৰিব দিছে বুলি এনেকুৱা বেয়াকৈ ধ্বংস কৰিছে চাওক এদিনৰ কাৰণে নাৰাখিলে আজি পিছবেলা উঠাম বুলি কৈছিলোঁ অকণমান টাইমৰ কাৰণে কঠীয়া ৰখা নাই চাওক চাওক এদিনৰ কাৰণে ৰখা নাই উচ্ছেদৰ নামত প্ৰশাসনৰ অতপালি এদিনৰ কাৰণে চাওক হাৰি নগ'ল নেমুবাৰী কঠীয়াতলি চাওক ৰাইজ চাওক চৰকাৰে ধ্বংস কৰিব ভৰ বাৰিষা পুৰত কঠীয়া এডৰা তুলি নিবলৈ গুণগুণ চেতিয়াৰ পৰিয়ালক 2 ঘণ্টাও নিদিলে লখিমপুৰ জিলা প্ৰশাসনে বহুত কথা কৈছিলে নহয় এতিয়া চাওক চেওৰা আঁতৰাই দিয়াৰ পাছতো এক্সকেভেটৰেৰে মহতিয়াই নিলে সেউজ কঠীয়াতলি এনেকৈ কৰি দিছে এতিয়া আপোনালোকক কালিতো আমি বিয়াগুম চৰকাৰী বিষয়াৰ চকুৰ আগতে শেষ হৈ গ'ল এটা কৃষক পৰিয়ালৰ আশা মাটিৰ লগত মিলি গ'ল ভৰ বাৰিষাৰ এডৰা পুৰত কঠীয়া যিভাগে ভাবিছিলো আমি কৰিম বুলি সেইভাবে এতিয়া কৰিব নোৱাৰিলোৱেই এতিয়া অৱস্থা এয়া হ'ল এতিয়া তেখেতলোকে এতিয়া যিসকল আহিছে পঠিয়াইছিলে ইয়াত তেখেতলোকে নিজস্ব ক্ষমতা পাৱাৰ দেখুৱালে যেনেকৈ বনৰীয়া হাতীয়ে মহতিয়াই থৈ যায় তেনেকৈ গোটেইখিনি মহতিয়াই থৈ গুচি গ'ল সেইকাৰণে বহুত দুখ লাগিছে জীয়াই থাকিবলৈ মন নোযোৱা নিচিনা হৈছে এনেকুৱা হৈছে তেখেতলোকে নিজস্ব ক্ষমতা পাৱাৰ দেখুৱালে ইমানকে কওঁতেও আমি ঘৰৰ গোটেইখনে আহি কৈছিলো নেবাদিলে তেখেতলোকে এয়া কঠীয়া অৱস্থা এনেকুৱা কৰিলে আইতা ঢুকোৱাৰ কাৰণে আমি ৰুব নোৱাৰিলো এবাৰ তাৰ পাছত এনেকুৱা কৰিছে কোনো ৰিকুৱেষ্ট শুনা নাই আইতাক ঢুকোৱাৰ বাবে এইবাৰ সময়মতে ভুই ৰুব নোৱাৰিলে গুণগুণ চেতিয়াৰ পৰিয়ালে আনফালে আইতাকৰ দহা কাজৰ মাজতে আহিল উচ্ছেদৰ জাননী লগে লগে জেওৰা উঘালি পৰিয়ালটোৱে মুকলাই দিলে কঠীয়াতলি দিনে ৰাতিয়ে কঠীয়া তোলাত লাগিল মাক আৰু 2 জীয়েক কিন্তু বৃহস্পতিবাৰে ৰ'দে খাওঁ খাওঁ মূৰ্তি ধৰা কাৰণে চাউল এমুঠি সিজাবলৈ পৰিয়ালটো আঁতৰি আহোঁতেই এই দশা হ'ল কঠীয়াতলিৰ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক আমিতো কোৱা নাছিলোঁ কোনোদিন মাটি এৰি নিদিওঁ বুলি অকল আজিৰ সময়খিনি বিচাৰিছিলোঁ মই আপোনাৰ মানে যেতিয়া জাননীখন পাইছোঁ তেতিয়া আমাৰ কঠীয়া তুলিব হোৱা নাছিলে ৰুব পৰা হোৱা নাছিলে সেইকাৰণে আমি তুলিব নোৱাৰিলোঁ পৰহিৰ পৰা আমি মাক জীয়েক তিনিজনীয়ে তোলা আৰম্ভ কৰিছিলোঁ যেতিয়া কঠীয়াখিনি আমি তুলি দিছিলোঁ তাৰপাছতে আমি ভবা নাই যে কঠীয়াখিনি এনেকৈ নষ্ট কৰি থৈ যাব তাৰপাছত কালি নষ্ট কৰিব বুলি কোৱা নাছিলে প্ৰথম অৱস্থাত আমাৰ জেৰুৱা নিজে দেউতাই আঁতৰাই দিছিলে আঁতৰাই দিয়াৰ পাছত আমি গৰু ছাগলী ৰখি আছিলোঁ আগবেলাৰ সময়খিনি পাছবেলাৰ সময়তহে এনেকুৱা কৰিলে লখিমপুৰ এঙাৰখোৱাৰ খ্ৰীষ্টান গাঁও দেবেৰা আৰু ফুকনৰ হাতত বাস কৰা খিলঞ্জীয়া লোকে চৰকাৰী ভূমিত সজা নাছিল ঘৰ ৰোৱা নাছিল গছ-গছনি মাত্ৰ কোনোজনে পাৰিছিল কঠীয়া আন কোনোৱে পাতিছিল নেমুবাৰী প্ৰশাসনৰ এক্সকেভেটৰে ধাহি মুহি নিলে ভূমিপুত্ৰই পতা প্ৰতিখন বাগিচা নেমুক জাতীয় ফল ঘোষণা কৰা চৰকাৰে নেমুবাৰী মহতিয়াই নিষ্ঠুৰ চৰিত্ৰ উদঙাই দিয়া বুলিও ক্ষোভ উজাৰিলে ভুক্তভোগীয়ে নেমু গছ ভাঙিলেই আমিতো একো কৈ ৰখাব নোৱাৰিলোঁ কোনো ঘৰ বনাই থকা নাছিলোঁ গছ পুলি ৰোৱা নাছিলোঁ এখন নেমু বাগান বনাই চলি আছিলে এটা পৰিয়াল এটা কোনো কোম্পানী আহে ফেক্টৰী আহে আমি তাৰ আগত কোৱাহেঁতেনো আমি উঠাই দিলোঁহেঁতেন এতিয়া এনেই পেলাই থৈ গুচি গ'ল এনেকৈ আমি বেয়া চেয়া চব খুলি দিলোঁ আমি আজৰি কৰিলোঁ অন্ততঃ ভাঙি থৈ নোযোৱাকৈ এনেকৈ এৰি থৈ গুচি যাব লাগিছে তেওঁলোকেই লৈ লওক আমি খেতি অকণমান কৰি ঘৰখন চলাই আছিলোঁ কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ বাৰীখন ভাঙি দিলে যদি বাঁহনি কাঠবিলাক দখলি স্বত্বত থাকিব পাৰে তেতিয়া মোৰ নেমু বাৰীখন কিয় থাকিব নোৱাৰে একাষাৰ যদি সকলোৱে কয় তেতিয়া ভাল লাগিব বুলি যিহেতু কালি ৰাতিয়ে আমি কঠীয়া তুলি আছিলোঁ মাক জীয়েক তিনিজনীয়ে সকলোৱে ঢকুৱাখনীয়া চিৰিংচুক হৰি মন্দিৰৰ সন্মুখত গোধনৰ চিহ্নমুণ্ড উদ্ধাৰৰ পাছতে উচ্ছেদৰ বাবে তৎপৰ হৈছিল চৰকাৰ ২৬ জুনত ৩০০ পৰিয়াললৈ জাৰি কৰিছিল উচ্ছেদৰ জাননী বৃহস্পতিবাৰে ২৮৮ বিঘা ভূমিত উচ্ছেদ চলাই দখলমুক্ত কৰিলে লখিমপুৰ জিলা প্ৰশাসনে
আছে আহোম সম্প্ৰদায়ৰ 5টা পৰিয়ালৰ ঘৰ আৰু 10টা পৰিয়ালৰ বাগিচাত উচ্ছেদ চলোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়া প্ৰশ্ন হয় লখিমপুৰত ভূমিপুত্ৰৰ এই বিননীয়ে চুব পাৰিবনে দিছপুৰৰ বুকু চৰকাৰে মচিব পাৰিবনে কোন কোন চেতিয়াৰ পৰিয়ালৰ চকুপানী লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যেহেতু কালি ৰাতিয়ে আমি কথা তুলি আছিলোঁ মাক জীয়েক তিনিজনীয়ে সকলোৱে আৰু আজি এই অৱস্থা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ